নমস্কাৰ বন্ধু-বান্ধৱীসকল আশা কৰো সকলো ভালে আছে মোৰ আন এটি ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল 2025 ৰ HSLC ৰিলেটেড কিছুমান ভিডিঅ মই প্ৰস্তুত কৰি আছো 2025 ৰ যেটো HSLC এক্সামিনেশন হ'ব তাৰ কোৱেশ্চন প্যাটাৰ্ন টু চেঞ্জ হোৱাৰ এটা ভিডিঅ মই প্ৰস্তুত কৰিছিলো নটিচ প্ৰকাশ কৰিছিলে সেৱা বৰ্ডে গতিকে আজি মই সেৱা বৰ্ডৰ এটা ইম্পৰ্টেন্ট আপডেটন দেখাব গৈছো ইয়াতে আপুনি যদি সেৱা বৰ্ডত এই থ্ৰী ডটত ক্লিক কৰে সো ইয়াত ডাউনলোড অপচনত যদি ক্লিক কৰি চাই তেতিয়া আপুনি কিছুমান স্যাম্পল কোৱেশ্চন পেপাৰ পাব সো এই কোৱেশ্চন পেপাৰটো এবাৰ সেৱা HSLC পৰীক্ষাৰ হয় নে নহয় মই মান সঠিকভাৱে ক'ব পৰা নাই তথাপিও এই স্যাম্পল কোৱেশ্চন পেপাৰ ইয়াত আপলোড কৰা হৈছে স্যাম্পল কোৱেশ্চন পেপাৰ বা স্যাম্পল কোৱেশ্চন অন ইংলিশ স্যাম্পল কোৱেশ্চন অন জেনাৰেল সায়েন্স স্যাম্পল কোৱেশ্চন অন ম্যাথমেটিক্স যেতিয়া আপুনি মই ফৰ এক্সাম্পল আপোনাক ইংলিশটো দেখাই দিছো আজি যদি ইংলিশটো ক্লিক কৰে তেতিয়া আপুনি স্যাম্পল কোৱেশ্চন পেপাৰটো আপুনি ডাউনলোড কৰি ললে ডাউনলোড কৰাৰ পিছত যেটো স্যাম্পল পেপাৰ ইয়াত দেখিলো অকমান মই আচৰিত হৈছো কিয় আচৰিত হৈছো হয়তো এটো বেলেগ কিবা ৰিজনৰ কাৰণত দিব পাৰে নতুবা এইটোৱে প্যাটাৰ্ন হ'ব পাৰে গতিকে এতিয়ালৈকে মই কনফাৰ্ম হোৱা নাই ইয়াতে লিখা আছে সোর্স টু সেন্ট্রাল বোর্ড অফ সেকেন্ডারি এডুকেশন অৰ্থাৎ CBSE এটো স্পষ্টকৈ লিখাই আছে বাৰু কিন্তু এই যেটো প্ৰশ্ন পেপাৰৰ যেটো আৰহি হ'ব এই আৰহিটো আগৰ তুলনাত সম্পূৰ্ণৰূপে পৃথক হ'ব যেটো এটো সেন্ট্রাল আৰহি হয় তো ইয়াতে প্ৰথমতে কোৱা আছে ৰিডিং স্কিল থাকিব তাৰপিছত ৰিডিং স্কিল থাকিব তাৰপিছত ৰাইটিং স্কিল থাকিব গ্ৰামাৰ থাকিব আৰু লগতে লিটাৰেচাৰ থাকিব ইংলিশৰ ক্ষেত্ৰত এটা ৰিডিং স্কিলত আপোনালোকে টোটাল মাৰ্কস 20 মাৰ্কসৰ থাকে কিন্তু ইয়াত অলপ বেছিকে দিয়া আছে সাপোজ ইয়াত আপুনি যদি গুটে কোৱেশ্চন খিনি চাই প্ৰেগ্ৰাফবোৰ চক ইমান ডাঙৰ প্ৰেগ্ৰাফবোৰ আপোনালোকে পঢ়িব লাগিব এই প্ৰেগ্ৰাফবোৰ কিন্তু আনচিন কিতাপৰ ভিতৰৰ প্ৰেগ্ৰাফ নহয় আপোনালোকে কেতিয়াও নেদেখা এটা প্ৰেগ্ৰাফ দিব আৰু এই প্ৰেগ্ৰাফবোৰৰ পৰা কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন দিব যিখিনি প্ৰশ্ন আপোনালোকে কৰিব পাৰিব লাগিব আৰু প্ৰত্যেকটো প্ৰশ্নৰ কিন্তু এটা প্যাটাৰ্ন আছে মানে আপুনি এনেকুৱা কথা নহয় যে প্ৰেগ্ৰাফটো এটা তুলি দিছে আৰু সেই প্ৰেগ্ৰাফটোৰ পৰাই প্ৰশ্ন উত্তৰখিনি কৰিব লাগিব এনেকুৱা ধৰণৰ কথাও নহয় প্ৰেগ্ৰাফটোৰ পৰা প্ৰশ্ন যিখিনি দিব সেইখিনি প্ৰশ্ন কিন্তু খুবেই জৰুৰী হয় প্ৰত্যেকটো কোৱেশ্চন এটা ইম্পৰ্টেন্ট টিচিং আউটকামছৰ লগত জড়িত থকা প্ৰশ্ন হয় গতিকে আপুনি যেতিয়া প্ৰশ্নবোৰ পঢ়িব দেখিব যে প্ৰশ্নবোৰ অত্যন্ত কি হয় আন্ডাৰষ্টেণ্ডিং কোৱেশ্চন টাইপ হ'ব যিবোৰ কোৱেশ্চন হয়তো আমাৰ অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে কিছুমান ক্ষেত্ৰত অসুবিধা আহি পৰিব গতিকে এই প্ৰেগ্ৰাফবোৰ এনে ধৰণৰ থাকিব আপোনালোকে দেখা পাইছে অলপ পঢ়ি ল'ব এই প্ৰেগ্ৰাফবোৰ এনেকৈ দিব তাৰ পিছত আকৌ প্ৰশ্ন দিব প্ৰশ্নবোৰ দিয়াৰ পিছত আকৌ প্ৰেগ্ৰাফ এটা দিব এনেকৈ এটা প্ৰেগ্ৰাফ নম্বৰ এনেকৈ এটা আকৌ দিলে আপুনি প্ৰেগ্ৰাফটো পঢ়িব প্ৰেগ্ৰাফৰ ষ্টাইলবোৰ বেলেগ কিছুমানত ডাটা ইন্টাৰপ্ৰিটেশন থাকে পাৰ্সেন্টেজ দিয়া থাকিব কিছুমানত ডায়াগ্ৰাম দিয়া থাকিব সেই ডায়াগ্ৰাম দিয়া বা ডায়াগ্ৰাম ৰিলেটেড কিছুমান প্ৰেগ্ৰাফ থাকিব সেই প্ৰেগ্ৰাফবোৰৰ পৰা প্ৰশ্নবোৰ আপোনালোকক তুলিব বা সুধিব এনে ধৰণৰ কথা আহি পৰিব কোৱেশ্চনবোৰ এবাৰ আপোনালোকে এনে অকমান স্ক্ৰিনশ্বটো মাৰি থৈ দিব পাৰে যে কেনে ধৰণৰ প্ৰশ্নবোৰ বনিছে কাৰণ প্ৰত্যেকটো প্ৰশ্নই কিন্তু ইম্পৰ্টেন্ট হয় আৰু প্ৰত্যেকটো প্ৰশ্নই টিচিং আউটকামছৰ লগত জড়িত থকা হয় একৰ্ডিং টু NEP 2020 গতিকে এইখিনি আপোনালোকে প্ৰেগ্ৰাফবোৰ চাওক কিমান প্ৰেগ্ৰাফ পঢ়িব লাগিব যদি যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 10ত আহি যদি ইংলিশ পঢ়িবই পৰা নাই তেতিয়া তেওঁলোকৰ কাৰণে সমস্যা বহুতখিনি হ'ব তেওঁলোকে বহুত বেছি কষ্ট কৰিব লাগিব এই পেপাৰটো কমপ্লিট কৰিবৰ কাৰণে গতিকে দেখিছেনে কেনেকৈ ধৰণৰ প্ৰেগ্ৰাফ দিয়া হৈছে এই প্ৰেগ্ৰাফবোৰৰ অপচনবোৰ এনেকুৱা ধৰণৰ থাকিব এনেকা কোৱেশ্চন থাকিব এতিয়া এই কোৱেশ্চনটোকে আপোনাক দেখাই দিছো মই কমপ্লিট দা ফলোইং উইথ এ ফ্ৰেছ ফৰ্ম অফ প্ৰেগ্ৰাফ 1 তাৰ মানে ইয়াত এটা ৰিজন দিয়া আছে ৰিজনটো দিয়া আছে বেষ্ট এক্সপেৰিয়েন্স ৰেডাৰ দেন ডেসক্ৰাইব তো ইয়াৰ লগত জড়িত থকা যেটো অপচন সেই অপচনটো আপুনি কমপ্লিট কৰিব লাগিব তাৰ পিছত এনে ধৰণৰ প্ৰশ্নবোৰ দি থাকিব ইয়াৰ পিছতে আপোনালোকৰ প্ৰেগ্ৰাফবোৰ দেখিছে প্ৰেগ্ৰাফবোৰ এনেকৈ ধৰণৰ ডায়াগ্ৰাম ৰিলেটেড প্ৰেগ্ৰাফ থাকে দেখা পাইছে এনেকৈ ডায়াগ্ৰাম ৰিলেটেড কিছুমান প্ৰশ্নও থাকিব সেইবোৰ আপোনালোকে কৰিব পাৰিব লাগিব প্ৰেগ্ৰাফ থাকিব আপুনি আপোনালোকে পঢ়ি পেনি আপোনালোকে বুজি লৈ প্ৰশ্ন উত্তৰখিনি কৰিব পৰা বিধৰ হ'ব লাগিব অন্যথা ইংলিশ আপোনালোকৰ বহুত টান হৈ যাবগে এনে ধৰণৰ টেবুল কিছুমান থাকিব এনেকৈ ধৰণৰ টেবুল কিছুমান দিয়া থাকিব সেই টেবুলখিনিও পঢ়ি লৈ আপোনালোকে বুজিব পৰা হ'ব লাগিব টেবুলখিনি পঢ়ি লৈ আপোনালোকে প্ৰশ্নবোৰ উত্তৰ কৰিব লাগিব তাৰ পিছত ৰাইটিং স্কিলৰ ক্ষেত্ৰত দেখিছেনে ৰাইটিং স্কিলৰ ক্ষেত্ৰত এনে ধৰণৰ প্ৰশ্নবোৰ আপোনাৰ গ্ৰামাৰ সেকশনৰ প্ৰশ্ন আহিব যিবোৰ প্ৰশ্ন আপোনালোকে দেখা পাইছে কেনে ধৰণৰ প্ৰশ্ন আছে
তাৰ পিছত এবাৰ আপোনাৰ ৰাইটিং স্কিলত পৰিব গ্ৰামাৰ সেকশনটো ৰাইটিং স্কিলত আপোনাৰ অকমান ক্ৰিয়েটিভ কিছুমান ৰাইটিং থাকে হেবোৰ আপোনাৰ পৰিব ইয়াৰ আপোনালোকে হেবোৰ চাব পাৰে অকমান মানে ধৰিলে লেটাৰ ৰাইটিং হ'ব পাৰে আমাৰ ক্ষেত্ৰত আমাৰ ষ্টৰী ৰাইটিং হ'ব পাৰে লেটাৰ ৰাইটিং হ'ব পাৰে নতুবা নটিছ ৰাইটিং হ'ব পাৰে এনে ধৰণৰ যিবোৰ আমাৰ সিলেবাছত দিয়া থাকে হেবোৰ হ'ব গতিকে কিন্তু তেওঁলোকৰ প্যাটাৰ্ন ফলো কৰি প্ৰশ্নবোৰ কাটিব এটো কথা ভয় খাব নালাগে যে তেওঁলোকৰ নিচিনাকৈ প্ৰশ্ন কাটিব কিন্তু এইটো এই ধৰণৰ গ্ৰামাৰৰ প্ৰশ্নবোৰ ইয়াত উল্লেখ কৰা হৈছে তাৰ পিছত আপোনাৰ গ্ৰামাৰ প্ৰশ্নবোৰ চাব তেওঁলোকৰ প্যাটাৰ্নটো বেলেগ হ'ব আৰু আমাৰো গ্ৰামাৰৰ প্যাটাৰ্নটো বেলেগ হ'ব যেহেতু আমাৰ সিলেবাস প্ৰদান কৰা হৈছে সেই সিলেবাসৰ মতে আমাৰ গ্ৰামাৰৰ প্ৰশ্নবোৰ ইয়াত কাটিব ইয়াত গ্ৰামাৰ সেকশনৰ প্ৰশ্নবোৰ আপোনালোকে অকমান চাব পাৰে আৰু ইয়াৰ উপৰিও আপোনালোকৰ যেটো CBSE কোৱেশ্চন পেপাৰ প্ৰিভিয়াস কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰখিনি চাইও আপোনালোকে কৰিব পাৰে ইয়াৰ কাৰেকচন কৰিব পৰা ষ্টাইলটো আপোনালোকে চাওক ইয়াৰ এটা বাক্য সেন্টেন্স দি দিয়া হৈছে এই সেন্টেন্সৰ ভিতৰত ইয়াত কোনটো এৰৰ হৈ আছে ইয়াত দি দিছে গতিকে আৰু এৰৰ যদি হৈ আছে তাৰ কাৰেকচনটো ইয়াত কৰি দিয়া হৈছে গতিকে কোনটো এৰৰ হৈ আছে সেই অপচনটো ইয়াত আপুনি লিখিব লাগিব কোনটো মানে এৰৰ হৈ আছে তো আপুনি বিচাৰি চাব লাগিব মানে এৰৰ মানে কি ভুল হৈ আছে সেন্টেন্সবোৰ দেখিছেনে কিমান আমাৰ তুলনাত কিমান তেওঁলোকৰ অলপ পেপাৰ কোৱেশ্চন পেপাৰবোৰ অলপ উন্নত মানদণ্ডৰ গতিকে আমি এনে ধৰণৰ প্ৰশ্নবোৰ কৰিব পাৰিব লাগিব তেতিয়াহে আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো পৰ্যায়ত আমি কম্পিটিশনত সফল হ'ব পাৰিম গতিকে এনে ধৰণৰ প্ৰশ্নবোৰ দিয়া হৈছে আৰু ইয়াত অলপ হেখত যদি আহে আপোনালোকৰ লিটাৰেচাৰ সেকশন থাকিব এই লিটাৰেচাৰ সেকশনটো কেৱল আপোনালোকৰ কি হ'ব কিতাপৰ প্ৰশ্ন উত্তৰ হ'ব অৰ্থাৎ আপুনি কিতাপৰ এটা প্ৰথম প্ৰেগাব এটা তুলি দিব সেই প্ৰেগাবৰ পৰা প্ৰশ্নবোৰ কৰিব লাগিব যেনেকৈ নেলছন মেণ্ডেলাৰ পৰা এটা পাঠ তুলি দিছে বা প্ৰেগাব এটা তুলি দিছে আৰু ইয়াত কিছুমান প্ৰশ্ন দি দিছে সেইকাৰণে প্ৰশ্ন আপোনালোকে কৰিব লাগিব তেনে ধৰণৰ কোৱেশ্চনবোৰ দিছে গতিকে এইটো এটা সিম্পল কোৱেশ্চন পেপাৰ আছিল এই ধৰণৰ যদি কোৱেশ্চন পেপাৰ হ'বলে হয় তেতিয়া হলে আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব যাৰ কাৰণে আপোনালোকে আৰম্ভণিৰে পৰা আপোনালোকে কি কৰিব আৰম্ভণিৰে পৰা সেবা বোৰ্ডৰ যিখিনি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সেইখিনিও কৰক আৰু প্লাস আপোনালোকে CBSE যিখিনি নতুন প্যাটাৰ্ন তোমালোকৰ মতে যিখিনি নতুন প্যাটাৰ্ন হ'ব CBSE বোৰ্ডৰ সেই কোৱেশ্চনখিনিও আপোনালোকে আৰম্ভণিৰে পৰা কৰি যাওক নহলে যদি পাছত যদি আমাৰ CBSE প্যাটাৰ্নৰ কোৱেশ্চনে যদি দি দিয়ে তেতিয়া হলে কিন্তু বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব হয়তো আমি বিভিন্ন বহুত কষ্ট কৰিও আমি ফেল কৰিবলগীয়া হৈ যাব পাৰে যদিহে আমি প্ৰেক্টিছটো নকৰো কাৰণ এইখিনি প্ৰশ্ন প্ৰেক্টিছৰ ওপৰতে ডিপেন্ড কৰে গতিকে এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং